নমস্কাৰ বন্ধুসকল, মোৰ নাম নীলোৎপল আৰু আপোনালোকে চাই আছে NB এডুকেশ্যন আছাম। তো আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ টপ 10 কেৰিয়াৰ অপশ্যনছ আফটাৰ ক্লাছ 12 ফৰ এভাৰেজ এণ্ড ল' পাৰ্চেণ্টেজ ষ্টুডেণ্টছ 2। চ' যদি আপোনালোকৰ BA, BSc, BCom, BTech, BBA এইবিলাক যদি আপোনালোকৰ কৰিব মানে জেনেৰেল ডিগ্ৰীবিলাকৰ যদি আপোনালোকৰ কৰিব ইচ্ছা নাই, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। আৰু আপোনালোকে যদি ক্লাছ 12ত অলপ কম মাৰ্ক ছিকিউৰ কৰিছে, তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো আজি চুইটেবল হ'ব। তো বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাব পাৰে এই কেৰিয়াৰ অপশ্যনছবোৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ বা যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টৰ বাবে ভাল হ'ব, বিশেষকৈ একাডেমিকেলি উইক বা কম মাৰ্কছ থকা ষ্টুডেণ্টৰ বাবে। চ' ফাৰ্ষ্ট আহিলে আমাৰ চাব পাৰে ITI মানে হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। চ' আপোনালোকে নিশ্চয় ITI কথাটো জানে যে ITI এটা বহুত ভাল কেৰিয়াৰ অপশ্যন হয়। জাষ্ট আপোনালোকে 2 বছৰ পঢ়িব লাগে। পপুলাৰ ট্ৰেডছবিলাক ইলেক্ট্ৰিচিয়ান, ফিটাৰ আছে, ৱেল্ডাৰ, কপা আছে, মানে কম্পিউটাৰ অপাৰেটৰ, প্লাম্বাৰ আছে। আৰু কোৰ্চ ডিউৰেশ্যন 1 পৰা 2 ইয়াৰ্ছ, মানে ধৰি লওক 2 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ এই কোৰ্চটো কমপ্লিট হৈ যাব। আৰু ইয়াৰ ফিজটো বহুত কম হয়। আৰু এক্সপেক্টেড চেলাৰী যিটো আমাৰ বিগিনিং লেভেলৰ চেলাৰী হয়, মানে ছাপ'জ আপুনি জাষ্ট ITI পাছ কৰিছে আৰু তাৰপিছত আপোনালোকৰ চেলাৰী 10,000 পৰা 25,000ৰ ভিতৰত আপোনালোকে পাৰ মান্থ চেলাৰী পাই যাব। নেক্সট আহিলে আমাৰ পলিটেকনিক অৰ ডিপ্ল'মা। চ' এইটো আপোনালোকে বহুতে শুনিছে যে পলিটেকনিকটো কি হয়। পপুলাৰ ব্ৰাঞ্চেছ হৈছে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল আৰু কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং। তো এই 4টা ব্ৰাঞ্চত আপোনালোকে পলিটেকনিক বা ডিপ্ল'মা কৰিব পাৰে। তাৰ বাবে আপোনালোকে জাষ্ট ক্লাছ 10 পাছ হ'লে হৈ যাব, আপোনালোকৰ ক্লাছ 12 নালাগে ইয়াতে। আৰু এটা এক্সামো হয় অসমৰ কাৰণে, PAT বুলি হয়, পলিটেকনিক এডমিশ্যন টেষ্ট বুলি এটা এক্সাম হয়। সেই এক্সামটোৰ মাৰ্কছৰ বেচিছত আপোনালোকৰ বিভিন্ন ধৰণৰ পলিটেকনিক ইনষ্টিটিউটত আপোনালোকে এডমিশ্যন ল'ব পাৰে আফটাৰ ক্লাছ 12 আৰু আফটাৰ ক্লাছ 10 ল'ব পাৰে। তো ইয়াতে চাব পাৰিছে ডিউৰেশ্যন, পলিটেকনিকৰ ডিউৰেশ্যনটো হৈছে আপোনাৰ 3 ইয়াৰ্ছ। ইঞ্জিনিয়াৰিং ফিল্ডত ভাল অপশ্যন এটা হয়। আৰু আপোনালোকে লেটাৰ BTechো কৰিব পাৰিব, মানে আফটাৰ 3 ইয়াৰ্ছ ডিপ্ল'মাৰ পিছত আপোনালোকে আকৌ লেটাৰেল এণ্ট্ৰি কৰি কিনে BTech কৰিব পাৰিব। চ' ইয়াৰ এক্সপেক্টেড চেলাৰী হৈছে 15,000 to 40,000 পাৰ মান্থ। এইটো মই বিগিনিং লেভেলৰ চেলাৰীটো দিছোঁ, এইটো জাষ্ট এক্সপেক্টেড হয়। আৰু 15,000ৰ পৰা 40,000 পাৰ মান্থ আপোনালোকে কমাব পাৰিব আফটাৰ ডুইং পলিটেকনিক ডিপ্ল'মা। চ' নেক্সট আহিলে আমাৰ DLED, ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। চ' আপোনালোকে নিশ্চয় শুনিছে, DLEDৰ কথা শুনিছে নিশ্চয়। ইট ইজ চুইটেবল ফৰ যিবিলাক ষ্টুডেণ্টে টিচাৰ হ'ব বিচাৰে, তেওঁলোকে এই DLEDটো কৰিব পাৰে। জাষ্ট প্ৰাইমেৰী স্কুলৰ টিচাৰ হ'ব পাৰে আৰু গভমেণ্ট টিচাৰ এক্সাম দিব পাৰি, মানে আপোনালোকৰ যি টেট এক্সাম আছে, টেট এক্সাম আপোনালোকে দিব পাৰে। চ' ইয়াৰ এক্সপেক্টেড চেলাৰী 20,000ৰ পৰা 50,000 পাৰ মান্থ হয়। আৰু ইয়াৰ বাবে ক্লাছ 12 পাছ কৰি আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰে। মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 12 ফ্ৰম এনি ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ। চ' নেক্সট আহিলে আমাৰ নাৰ্ছিং ANM অৰ GNM। চ' নাৰ্ছিঙৰ কোৰ্চ আছে, ANM নাৰ্ছিং, GNM নাৰ্ছিং। এইবিলাক নাৰ্ছিং নিশ্চয় আপোনালোকে শুনিছে, জেনেৰেল নাৰ্ছিং, মিডৱাইফেৰী বুলি কয়। তো ইয়াতে কি হস্পিটেল ছেক্টৰত এটা হিউজ ডিমাণ্ড আছে নাৰ্ছিঙৰ। তো গাৰ্লছ আৰু বইজ দুয়োৰে বাবে ভাল, স্পেচিয়েলি গাৰ্লছৰ বাবে, কাৰণ নাৰ্ছ যিহেতু বেছিভাগ গাৰ্লছে থাকে। আৰু এক্সপেক্টেড চেলাৰী বিগিনিং লেভেল চেলাৰী কিমান হয়, 18,000ৰ পৰা 16,000 পাৰ মান্থ আপোনালোকে কমাব পাৰিব আফটাৰ ডুইং GNM অৰ ANM। চ' আমাৰ অসমত GNMৰ বাবে অৰ ANMৰ বাবেও এণ্ট্ৰেঞ্চ পতা হয়, GNM এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন বুলি। ত' তাৰ নটিফিকেশ্যনো অতি সোনকালে মই আপোনালোকৰ মোৰ চেনেলত জনাম কেতিয়া আহে, এতিয়ালৈ আহি পোৱা নাই। তো আপোনালোকে নিশ্চয় খবৰ ৰাখিব ANM GNMৰ নাৰ্ছিঙৰ। আৰু বহুত ল'ৰাই ভাবে কি আমি GNM নাৰ্ছিং নকৰোঁ, নাৰ্ছিং কৰিব নোৱাৰোঁ, কিন্তু এইটো একদম মিছা কথা। ল'ৰাবিলাকেও ছোৱালীৰ সমানে নাৰ্ছিং কৰিব পাৰে। বেছিভাগ যদিও ছোৱালীয়ে নাৰ্ছিং কৰে, কিন্তু ল'ৰাসকলৰ বাবেও এইটো এটা ভাল স্ক'প হ'ব পাৰে, ল'ৰাসকলেও নাৰ্ছিং কৰে। চ' নেক্সট আহিলে আমাৰ নেক্সট কেৰিয়াৰ অপশ্যন হৈছে পেৰামেডিকেল কৰ্চেছ। চ' পেৰামেডিকেল কৰ্চেছ এটা বহুত ভাল অপশ্যন হয়। লেব টেকনিচিয়ান, OT টেকনিচিয়ান, এক্সৰে টেকনিচিয়ান, ডায়ালাইচিছ টেকনিচিয়ান। চ' এইবিলাক শ্বৰ্ট ডিউৰেশ্যন কৰ্চেছ হয়। হেল্থ কেয়াৰ ছেক্টৰত জবৰ ডিমাণ্ড বহুত বেছি। চ' ইয়াতে ডিপ্ল'মা কৰ্চো আছে আৰু ডিগ্ৰী কৰ্চো আছে। তাৰ বাবে আপোনালোকে CEE এক্সাম দিব লাগে, কমন এণ্ট্ৰেঞ্চ এক্সাম মেডিকেলৰ বাবে। আমাৰ অসমতো এই কমন এণ্ট্ৰেঞ্চ এক্সামটো পতা হয়। ত' তাৰ মাৰ্কছৰ বেচিছত আপোনালোকে পেৰামেডিকেল কৰ্চৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু ইয়াৰ এক্সপেক্টেড চেলাৰী 15,000ৰ পৰা 45,000 পাৰ মান্থ। নমস্কাৰ, এতিয়া আহিলে 6 নম্বৰত আহিলে স্কিল ডেভেলপমেণ্ট কৰ্চেছ।
এক্সাম্পল ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইনিং, ডিজিটেল মাৰ্কেটিং, ফটোগ্ৰাফী আৰু ৱেব ডিজাইনিং আৰু ফ্ৰিলেন্সিং। আজিকালি আপোনালোকে হয়তো ইনষ্টাগ্ৰাম, ফেচবুকত প্ৰায়ে দেখা পাই থাকে যে ইনফ্লুৱেঞ্চাৰবিলাকে ধুনীয়া ধুনীয়া একদম ব্ৰেণ্ড প্ৰমোশ্যন কৰি আৰু ভিডিঅ' বনায়, ৰীল বনায়, এইবিলাক কৰি বহুত ভাল পইচা কমায়। চ' এইটো আপোনালোকে কৰিব পাৰে। নেক্সট আহিলে হোটেল মেনেজমেণ্ট এণ্ড টুৰিজম। চ' চাব পাৰে হোটেল মেনেজমেণ্টৰো কৰ্চ আছে। হোটেল, টুৰিজম আৰু হস্পিটেলিটি ছেক্টৰত চাকৰি আছাম টুৰিজমৰ ছেক্টৰত গ্ৰ' হৈ আছে। চ' এক্সপেক্টেড চেলাৰী 15,000 to 50,000। চ' নেক্সট আহিলে আমাৰ ডিফেন্সত কেৰিয়াৰ্ছবিলাক। চ' ডিফেন্স কেৰিয়াৰ হয়তো বহুতে জানে যে ইণ্ডিয়ান আৰ্মি, আছাম ৰাইফলছ, পুলিচ, BSF, CRPF এইবিলাকত আপোনালোকে জাষ্ট ক্লাছ 10-12 পাছ কৰিলে হৈ যায়। ডিফেন্সৰ যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আৰম্ভণিৰ পৰাই ডে ওৱানৰ পৰাই ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। ফিজিকেল আপোনালোকৰ ভাল হ'ব লাগিব, ৰিটেন ভাল হ'ব লাগিব আপোনালোকৰ। তাৰপিছত আপোনালোকে গভমেণ্ট জব চিকিউৰ কৰিব পাৰে। তাৰ আপোনালোকে ৰেচপেক্টটো পাব আৰু ষ্টেবল চেলাৰী পাব। আৰু এক্সপেক্টেড চেলাৰী 25,000 পৰা 70,000 পাৰ মান্থ। নেক্সট আহিলে এগ্ৰিকালচাৰ এণ্ড ফিচাৰী। এক্সাম্পল ফিচাৰী ট্ৰেইনিং, ডেইৰী ফাৰ্মিং, পল্ট্ৰি ফাৰ্মিং, এগ্ৰিকালচাৰেল ডিপ্ল'মা। চ' আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। তাতে আপোনালোকে এইবিলাক কৰ্চৰ বিষয়ে ৰিচাৰ্চ কৰিব পাৰে এগ্ৰিকালচাৰ আৰু ফিচাৰী ছাইন্সত। আৰু অসমত ইয়াৰ স্ক'প বহুত আছে আৰু এইবোৰ ছেল্ফ এমপ্লয়মেণ্টটো পচিবল হয় ইয়াতে। আৰু ইয়াৰ এক্সপেক্টেড চেলাৰী হয় 15,000 পৰা 80,000 পাৰ মান্থ। এতিয়া আমাৰ লাষ্টত আহি গ'লে এণ্ট্ৰপ্ৰেনাৰশ্বিপ অৰ স্মল বিজনেছ। তো এইটো এটা মানে কেনেকুৱা হয় যে এইটো বহুতে নিবিচাৰিব। চ' আপোনালোকে জাষ্ট নিজৰ ৰিস্কত এইটো কোনো ধৰণৰ পঢ়া ৰিলেটেড নহয়, এইটো জাষ্ট পইচা কমোৱাৰ কাৰণে এইটো এটা জাষ্ট আইডিয়া হয় যে আপোনালোকে স্মল বিজনেছ ষ্টাৰ্ট কৰিব পাৰে আৰু এণ্ট্ৰপ্ৰেনাৰশ্বিপো ষ্টাৰ্ট কৰিব পাৰে। মানে আপোনালোকে প্ৰিণ্টিং শ্বপ, ক্লথিং শ্বপ, কেফে খুলিব পাৰে, অনলাইন বিজনেছ, আনলিমিটেড গ্ৰ'থ হ'ব পাৰে আৰু স্কিল বেছড কেৰিয়াৰ। আৰু নেক্সট আহিলে আমাৰ ব'নাছ কেৰিয়াৰ অপশ্যনটো। ব'নাছ কেৰিয়াৰ অপশ্যন। চ' ব'নাছত কি হ'ব চাব পাৰে ফায়াৰ ছেফটি এণ্ড কৰ্চ, ইভেণ্ট মেনেজমেণ্ট, ফেশ্বন ডিজাইনিং, এভিয়েশ্যন, গ্ৰাউণ্ড ষ্টাফ, ফিটনেছ ট্ৰেইনাৰ, কম্পিউটাৰ হাৰ্ডৱেৰ, নেটৱৰ্কিং। চ' এইবিলাক হৈছে আপোনালোকৰ ব'নাছ কেৰিয়াৰ অপশ্যনছ। ত' এই ভিডিঅ'টোৰ ব'নাছ কেৰিয়াৰ অপশ্যনটো চাব পাৰে। আপোনালোকে অলপ ইণ্টাৰনেটত ৰিচাৰ্চ কৰিলে ধুনীয়াকৈ এই কৰ্চৰ আইডিয়া আপোনালোকে পাই যাব ধুনীয়াকৈ। চ' চাব পাৰে। লাষ্টত এটা কথাই কওঁ, মটিভেশ্যন লাইন ফৰ দ্য ভিডিঅ'। ল' মাৰ্কছ মানেই লাইফ শেষ নহয়। স্কিল, হাৰ্ডৱৰ্ক আৰু স্মাৰ্ট কেৰিয়াৰ চইচে ছাকচেছ আনিব পাৰে। থেংক ইউ ছ' মাছ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।